নমস্কাৰ, আজি হৈছে 5 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমৰ মিয়াৰ সমৰ্থনত এইবাৰ আছাদুদ্দিন ওৱেইছি মুখ্যমন্ত্ৰীক উভতি ধৰিলে ওৱেইছিয়ে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিলে ওৱেইছিয়ে। অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰ্জন এইবাৰ ওৱেইছিৰ। অসমৰ পৰা কলৈকো নাযায় মিয়া। আৰু 200 বছৰৰ পূৰ্বে অসমলৈ আহিছিল এই মিয়াসকল আৰু 200 বছৰৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াসকলক আৰু মিয়াক ৰিক্সাৰ ভাড়া কমকৈ দিবলৈ কোৱালৈ সৰব হৈছে আছাদুদ্দিন ওৱেইছি। আৰু ভাৰতৰ নাগৰিক হোৱাটো ভুল নেকি মিয়াসকলৰ? আৰু MIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে মাত মাতিলে এইবাৰ মিয়াৰ হৈ। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিলে ওৱেইছিয়ে। অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰ্জন এইবাৰ আছাদুদ্দিন ওৱেইছি। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিলে ওৱেইছিয়ে। আৰু অসমৰ মিয়া মুছলমানৰ সমৰ্থনত এইবাৰ গৰ্জন ওৱেইছি। অসমৰ পৰা কলৈকো নাযায় মিয়াসকল আৰু 200 বছৰৰ পূৰ্বেই অসমলৈ আহিছিল মিয়াসকল আৰু 200 বছৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াসকলক। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আল্লাহ আল্লাহ বুলি কাতৰ চিঞৰ, বিস্ফোৰণত একেলগে মৃত্যু 10 শ্ৰমিকৰ। এক হৃদয় বিদাৰক খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। আল্লাহৰ নাম লৈ বিস্ফোৰণত মৃত্যু অসমৰ 10 শ্ৰমিকৰ। আল্লাহৰ নাম লৈ বিস্ফোৰণত মৃত্যু অসমৰ 10 শ্ৰমিকৰ। মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী দৃশ্য। ভয়ংকৰ শব্দত তছনছ হৈছিল 10 শ্ৰমিকৰ দেহ আৰু বিস্ফোৰণৰ পাছতে শ্ৰমিকৰ গাত খহি পৰিছিল প্ৰকাণ্ড পাহাৰ আৰু খনন চলাই থকা অৱস্থাতে ঘটিছে এই অঘটন। মেঘালয়ৰ তাস্কুৰ চুটাঙ্গা এলেকাত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীলৈ ৰাওনা হৈছে উদ্ধাৰকাৰী দল। কয়লা খনিৰ ভিতৰত আবদ্ধ বহু শ্ৰমিক আৰু ইয়াৰে এজন শ্ৰমিক কাটিগড়াৰ বিহাৰা গাঁৱৰ বুলি চিনাক্ত কৰা হৈছে। আৰু মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী দৃশ্য। আল্লাহৰ নাম লৈ বিস্ফোৰণত মৃত্যু অসমৰ 10 শ্ৰমিকৰ। আল্লাহৰ নাম লৈ এতিয়া মৃত্যু হৈছে অসমৰ 10জন শ্ৰমিকৰ। মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনাৰ শিহৰণকাৰী দৃশ্য। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট। 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে দিব সকলোবোৰ তথ্য। এক ডাঙৰ খবৰ জনাইছো গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ খুলিছে মুখ। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্যলৈ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট। গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত। আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্টক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু 8 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত সকলো তথ্য আৰু নথি ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যাৰ বেংক একাউণ্ট পাকিস্তানত আছে তেনে লোক দেশৰ বাবে কিমান বিপদজনক হ'ব পাৰে বুলি প্ৰশ্ন। আৰু তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে তেওঁৰ হাতত পৰ্যাপ্ত প্ৰমাণো আছে আৰু 8 ফেব্ৰুৱাৰীত সকলো কথা ৰাইজৰ আগত ফাদিল কৰা হ'ব। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক তথ্য লৈ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট আৰু গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত। আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্টক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আৰু মাত্ৰ 24টা ঘণ্টা নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। কাইলৈৰ পৰা বেংক একাউণ্টত সোমাব 1 লাখ কোটি টকা। আৰু কোনে কোনে লাভ কৰিব এই ধন জনাইছো সবিস্তাৰে খবৰ। আৰু মাত্ৰ 24 ঘণ্টা বাকী নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ এক বিশেষ উপহাৰ। ৰাজ্যৰ নিবনুৱাৰ মুখত এতিয়া বিৰিঙিব সাক্ষী। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। আৰু 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা। প্ৰথম কিস্তিৰ 1 লাখ টকাত ধন লাভ কৰিব নিবনুৱাসকলে। আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়ক হ'ব এই ধন।
CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন আৰু 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আৰু মাত্ৰ কেইটামান ঘণ্টা নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ আৰু ৰাজ্যৰ নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখকৈ টকা। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। আসন অধিক লাগিবই, নিজ স্থিতিত অটল অগপ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিজেপিৰে মিত্ৰতাক লৈ নিজ স্থিতিত অটল অগপ। মুখ্যমন্ত্ৰীয়ে ক'লেও পূৰ্বতকৈ অধিক আসন বিচাৰিব অগপই। আৰু এতিয়ালৈকে বিজেপি অগপৰ হোৱা নাই মিত্ৰতাৰ আনুষ্ঠানিকতা। আৰু অগপই এতিয়ালৈকে চিন্তা কৰা নাই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা। অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ মন্তব্য। জনাইছোঁ সবিশেষ খবৰ। আসন বুজাপৰাক লৈ অগপ বিজেপিত হৈছিল চূড়ান্ত মতভেদ আৰু আসনৰ সংখ্যাক লৈ অস্বস্তিত শীৰ্ষ নেতৃত্ব। আৰু বিজেপিৰে মিত্ৰতাক লৈ নিজ স্থিতিত অটল অগপ। মুখ্যমন্ত্ৰীয়ে ক'লেও পূৰ্বতকৈ অধিক আসন বিচাৰিব অগপই। আৰু এতিয়ালৈকে বিজেপি অগপৰ হোৱা নাই মিত্ৰতাৰ আনুষ্ঠানিকতা। অগপই এতিয়ালৈকে চিন্তা কৰা নাই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা। আৰু অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ এই ডাঙৰ মন্তব্য। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। SIRৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত মমতা বেনাৰ্জী তীব্ৰ যুক্তি। নিৰ্বাচনী আয়োগক হোৱাটছএপ কমিশ্যন আখ্যা মমতা বেনাৰ্জীৰ। নিৰ্বাচনী আয়োগক হোৱাটছএপ আখ্যা দি কেতবাৰ বিস্ফোৰক মন্তব্য মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীৰ আবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগ লৈ জাননী জাৰি। সোমবাৰৰ ভিতৰত নিৰ্বাচন আয়োগে দিব লাগিব প্ৰতিটো প্ৰশ্নৰে উত্তৰ। জীৱিত লোকক মৃত ঘোষণা কৰি নাম কৰ্তন কৰা বুলি আদালতত যুক্তি। আৰু হঠাৎ নিৰ্বাচন আয়োগে কিয় খৰখেদাকৈ কৰিছে কাম? হঠাৎ নিৰ্বাচন আয়োগে কিয় ইমান সোনকালে কাম কৰিবলগীয়া হৈছে? 2 বছৰ লাগিব লগা কাম এটা 2 মাহত কিয় কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে? আৰু নিৰ্বাচন হ'ব লগা 4খন ৰাজ্যৰ 3খনত SIR হৈছে। আৰু বিজেপি শাসিত অসমত কিয় SIR প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই? আৰু এনেবোৰ কেতবোৰ বিস্ফোৰক মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। আজি অসমতে সংখ্যালঘু হোৱাৰ পথত অসমীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব কোনো অসমীয়াই। আৰু সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশী মিয়াৰ। আৰু আপোনাৰ গাড়ীখন চলাবলৈও বহিৰাগতক নহয় কোনোবা অসমীয়াক দিয়ক। আৰু আপোনাৰ উদ্যোগত চাকৰি কৰিবলৈ বিদেশীক নহয় অসমীয়াক লওক। আৰু ব্যৱসায় বাণিজ্য আমি অসমীয়াই ধৰিব লাগিব। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই। আৰু আমি অসমীয়া জীয়াই থাকিব লাগিব। জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব। 3 প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি। আৰু অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া। আৰু এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত। আজি অসমতে সংখ্যালঘু হোৱাৰ পথত আগবাঢ়িছে অসমীয়া। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য কৈছে যে কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী। আৰু কোনো বিদেশী অচিনাকি মানুহক আপুনি মাটি বিক্ৰী নকৰিব যদিহে 3 প্ৰজন্মৰ অসমীয়া নহয়। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজি লওক। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ বিস্তাৰিত খবৰ। মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে। মাটি নিদিব, গাড়ী নিদিব, লগতে ৰিক্সা আৰু ঠেলাও নিদিব। তেতিয়া বাংলাদেশী মিয়াই নিজেই অসম এৰি বাংলাদেশলৈ পলাই যাব। প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে। ৰিক্সাত উঠাৰ আগতে চাই লওক কাৰ ৰিক্সা।
1.5 লাখ বিঘা মাটি খালী কৰা হ'ল মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয় মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্য বুজিব মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু আনফালে মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব অসমবাসী ৰাইজে আৰু অবৈধ মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিয়া অসমত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিব লাগে মাটি নিদিব গাড়ী নিদিব ৰিক্সা নিদিব আৰু ঠেলাও নিদিব তেতিয়া বাংলাদেশী মিয়াই নিজেই অসম এৰি বাংলাদেশ যাব আৰু প্ৰত্যেক দিনে অসমৰ পৰা 20ৰ পৰা 25টা বাংলাদেশী গৈ আছে আৰু ৰিক্সাত উঠাৰ আগতে আপুনি চাই লওক যে সেয়া মিয়া নে আন কোনো লোক